চাওক যি প্ৰেছ ৰিলিজ আছে মইতো বনোৱা নাই তাত যি চিঠি আছে সেইটোও চিঠি মই লিখা নাই হয় না নহয় এটা গোট বনোৱা গৈছে গোটৰ ভিতৰত সদস্য থাকে গোটৰ ভিতৰত সভাপতি থাকে আৰু মোক কি দায়িত্ব দিয়া গৈছে সেইটো আমাক যে পত্ৰ আমাৰ লোকসভাৰ অধ্যক্ষ মহোদয়ৰ পৰা যি আহিছে সেইটো সকলোৱে দেখা পাইছে আৰু এই মুহূৰ্তত মই যোৰহাটৰ লোকসভা সমষ্টিৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে আমাক যোৱা লোকসভা নিৰ্বাচনত যিদৰে মৰম কৰিলে যিদৰে আশীৰ্বাদ কৰিলে তেওঁলোকৰ বাবেহে আজি মই এই পৰ্যায়লৈ পাইছোঁ তো সেইকাৰণে মই আমাৰ যোৰহাট লোকসভা সমষ্টিৰ ৰাইজক আজি এই দায়িত্ব ল'বলৈ যে মই সক্ষম হ'লোঁ মই যোৰহাট আৰু অসমবাসীৰ ৰাইজে যিদৰে এইকেইটা দুদিনৰ ভিতৰত যে আমাক শুভেচ্ছা জ্ঞাপন কৰিছে মই অসমবাসীৰ ৰাইজক মোৰ ফালৰ পৰা ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এতিয়া লোকসভা অধ্যক্ষ মহোদয়ে আমাক এটা দায়িত্ব দিছে ইয়াত মুখ্যমন্ত্ৰীৰ কি ভূমিকা আছে